নমস্কাৰ বন্ধুসকল আৰু আজি মই এয়া হাতত এতিয়া চাহ আৰু বাটি এয়া লৈ মানে মই আহি আছো। আজি মানুহজনে মানে কামত লাগি আছে। মানুহজনে কামত লাগিছে মানে কি এতিয়া খৰালি সিজন আহি গ'ল নহয় জানো, আৰু এতিয়া জেৰুৱা জপনাকে আদি কৰি বিভিন্ন ধৰণৰ কাম মানে এতিয়া আহি পৰিছে। আৰু এইফালে এতিয়া মানুহজনে কামত লাগি থকাৰ কাৰণে এতিয়া মই অলপ বোলো চাহ অকণমানকে দিওঁগে বুলি এতিয়া মই আহি আছো। এইপিনে এতিয়া কামত এয়া লাগি আছে আৰু কামত লাগি আছে সেয়া এতিয়া বাঁহ চেৱদিয়াত লাগি আছে। এয়া দেখিছেনে বাৰু, একদম বৰাবৰ। এইফালে এতিয়া কেইবাটাও এতিয়া বাঁহ কাটি পিনি মানে ৰাখিলে, ৰখাৰ পাছত এয়া এনেকৈ কেইবাটাও ৰাখিলে। এয়া ৰাখি কৰি পিনি মানে এতিয়া বাঁহ পূৰা একদম চেৱদিয়াত একদম কলাত লাগিছে। আৰু সেইফালে আমাৰ পিতা মানুহ বহি আছে গছৰ তলত, একদম ধুনীয়াকৈ এতিয়া চাহত বহি আছে। এইপিনে এজন লাগি আছে। চাহখন খাই লগা ব'লা 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 অকণমান ৰেছো ল'ব লাগে ন, মানে বতৰটো অলপ এতিয়া ৰাতিপুৱা সময়ত মানে বৰষুণ দিলে, আৰু এতিয়া দুপৰীয়া দেখিছেনে বাৰু কেনেদৰে একদম ৰ'দ দিছে। বতৰটো মানে ৰ'দ যিকণ দিয়ে মানে ওপৰত ডাৱৰ হৈছে বাৰু, হ'লেও মানে এতিয়া ৰ'দটো দিছে যে, আৰু মানে অলপ হেৰি হৈ গৈছে। আৰু এইফালে এতিয়া চাহকণ মই বাকী দি লওঁগৈ দেই, বহক। এতিয়া মই চাহকণ বাকী লওঁ, চাহকণ বাকী কৰি পিনি মানে দি লওঁ। লাল চাহ যিহেতু মানে বেলেগ ইমান নাখায়, খাব ইচ্ছা নকৰে, আৰু লাল চাহে খায়। মানে এইকণ নহ'লেও মানে দুপৰীয়া সময়কণত অলপ মানে আমনিজনক হয়। চাহ খাই কৰি মানে ৰখি নাথাকিলে, আৰু নিজন যে এতিয়া কামত লাগি গ'ল দেখিছেনে বাৰু। এইফালে এতিয়া গাঁত খান্দি আছে কেলে, এইফালে এইডাল দেখিছেনে কাষত সেইডাল যে থৈ দিছে বাঁহডাল, এতিয়া মানে ডাং এডাল দিয়ে। এতিয়া ঠাণ্ডা কালি আহি আছে যিহেতু মানে এতিয়া ব্লেংকেট আৰু লেপবোৰ মানে ৰ'দাব লাগিব, আৰু সেইকাৰণে ৰছী আৰু চকীত মানে দি থাকিলে অসুবিধা যে, ৰছীটো বাৰু দিবই নোৱাৰি, আৰু চকীত দিবলৈও মানে সদায় চকীবিলাক উলিয়াবলগীয়া হয়। আৰু সেইকাৰণে এতিয়া এডাল ডাং দিয়ে, আৰু এইফালে এতিয়া লাগি আছে। সঁচাকৈ নেকি? হৈছেগৈ বাৰু। এতিয়া কথাটো হ'ল কি, ছিজনৰ কামবিলাক ছিজনত কৰিব লাগিব। বাঁহখিনি কাটি ল'লোঁ, বিশেষকৈ জেওৰা জপনা দিব লাগে। এই জেওৰা জপনাকে জেওৰাটো দিব লাগে, জেওৰা জপনাকে আদি কৰি আৰু মানে এইখিনি এটা ডাং দিব লাগে। যিহেতু ঠাণ্ডা দিন আহিছে, কাপোৰবিলাক ৰ'দাব লাগিব, গতিকে সকলো সুবিধা কৰি ল'ব লাগিব। ৰ'দাবৰ কাৰণে এডাল ডাং দিব লাগিব। আগৰ পুৰণা ডাং আছিলে, পুৰণা ডাংবিলাক বেয়া হৈ গৈছে, ভাগি গৈছে, গতিকে এইখিনিত এডাল ডাং ফিটিং কৰোঁ। এতিয়া এডাল জোখৰ হ'ব বাৰু, ইমান ওখ নহয়। ঠিকে আছে। এডাল ডাং ফিটিং কৰিছোঁ। তাৰপিছত ক'ৰ মাজত সেইডাল বেছি সৰু হ'ল নেকি? সৰু হ'লে একো নাই, মাজতো ফুটা দিন নহয়। গতিকে ডাংবিলাক এনেকৈ ফিটিং কৰি লৈছোঁ। সকলো কাম জেওৰা জপনাকে ধৰি যি খৰালি দিনৰ কাৰণে সকলো কামবিলাক মানে শৃংখলা কৰি যাওঁ। শৃংখলা কৰি গ'লে সময়ৰ কাম সময়ত কৰিলেহে হ'ব।